হাই গাইজ, মোৰ নাম অবিনাশ ৰাজবংশী। আপোনালোকে চাই আছে অবিনাশ ছাৰ ইউটিউব চেনেল। আজিৰ প্ৰথম প্ৰশ্ন, ফাৰ্ষ্ট ৰামছাৰ কনভেনশ্যন কেতিয়া এডপ্ট কৰা হৈছিল? এই যিটো ৰামছাৰ কনভেনশ্যনটো হৈছিল সেইটো পোনপ্ৰথমতে ইৰাণত হৈছিল। ইৰাণৰ ৰামছাৰ নামৰ চিটিত হৈছিল এই যিটো ৰামছাৰ কনভেনশ্যনটো কি? যিবিলাক আমাৰ দেশত ৱেটলেণ্ড থাকে, এই ৱেটলেণ্ডবোৰক যদি তাতে বায়'ডাইভাৰ্চিটি থাকে আৰু মানুহৰ লাইফটো ছাষ্টেইন কৰিব হ'লে, বজাই ৰাখিব হ'লে এই ৰামছাৰ কনভেনশ্যনটো কৰা যায়। যিবিলাক ৱেটলেণ্ড ধৰক আমাৰ পৰিৱেশৰ কাৰণে দৰকাৰী, য'ত বায়'ডাইভাৰ্চিটি আছে, তাতে ধৰক পৰিভ্ৰমী চৰাই আহে বা বিভিন্ন ধৰণৰ একুৱাটিক এনিমেলছ আছে, তেন্তে সেইবোৰ ৱেটলেণ্ডক ৰামছাৰ ছাইট হিচাপে ঘোষণা কৰা হয়। ঠিক আছে, সেইটো কনভেনশ্যন ফাৰ্ষ্ট ৰামছাৰ কনভেনশ্যন কেতিয়া কৰা হৈছিল? অপশ্যন এ 2 ফেব্ৰুৱাৰী 1970, অপশ্যন বি 2 ফেব্ৰুৱাৰী 1971, অপশ্যন চি 3 ফেব্ৰুৱাৰী 1970, অপশ্যন ডি 3 ফেব্ৰুৱাৰী 1971। 1 2 3 শুদ্ধ উত্তৰ অপশ্যন বি 2 ফেব্ৰুৱাৰী 1971। অসমত কিমানটা ৰামছাৰ ছাইট আছে? অপশ্যন এ 1টা, অপশ্যন বি 2টা, অপশ্যন চি 3টা, অপশ্যন ডি 4টা। 1 2 3 stop। শুদ্ধ উত্তৰ অপশ্যন এ 1টা। ওল্ড ৱেটলেণ্ড ডে কেতিয়া পালন কৰা হয়? অপশ্যন এ 2 ফেব্ৰুৱাৰী, অপশ্যন বি 3 ফেব্ৰুৱাৰী, অপশ্যন চি 4 ফেব্ৰুৱাৰী, অপশ্যন ডি 5 ফেব্ৰুৱাৰী। 1 2 3 stop। শুদ্ধ উত্তৰ অপশ্যন এ 2 ফেব্ৰুৱাৰী। অসমত থকা ৰামছাৰ ছাইটখনৰ নাম কি? অপশ্যন এ দীপৰ বিল, অপশ্যন বি লোকতাক লেক, অপশ্যন চি ৰুদ্ৰসাগৰ লেক, অপশ্যন ডি নান অফ দ্য এবভ। 1 2 3 stop। শুদ্ধ উত্তৰ অপশ্যন এ দীপৰ বিল। নৰ্থ ইষ্টত কিমানখন ৰামছাৰ ছাইট আছে? অপশ্যন এ 3টা, অপশ্যন বি 4টা, অপশ্যন চি 5টা, অপশ্যন ডি 6টা। 1 2 3 stop। শুদ্ধ উত্তৰ অপশ্যন চি 5টা। এইকেইটা অসম, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামত আছে। ৱেটলেণ্ড এটাক ৰামছাৰ ছাইট হিচাপে কিয় ঘোষণা কৰে? অপশ্যন এ মাইগ্ৰেটৰী বাৰ্ড কনজাৰ্ভেশ্যনৰ বাবে, অপশ্যন বি একুৱাটিক এনিমেলছৰ সংৰক্ষণৰ বাবে, অপশ্যন চি এনডেঞ্জাৰ্ড স্পেচিছৰ সংৰক্ষণৰ বাবে, অপশ্যন ডি অল অফ দ্য এবভ। 1 2 3 শুদ্ধ stop। উত্তৰ অপশ্যন ডি অল অফ দ্য এবভ। কিয়নো জলাশয় এটাক ৰামছাৰ ছাইট হিচাপে ঘোষণা কৰিবলৈ হ'লে হয়তো তাতে পৰিভ্ৰমী চৰাই আহিব লাগিব, নহয়তো জলজ প্ৰাণীসমূহৰ সংৰক্ষণৰ কাৰণে হ'ব লাগিব, তাত বিভিন্ন ধৰণৰ জলজ প্ৰাণী থাকিব লাগিব, হয়তো ঘৰিয়ালে হওক বা শিহুৱে হওক বা বিভিন্ন ধৰণৰ যেনে জলজ প্ৰাণী আছে সেইবিলাক সংৰক্ষণৰ বাবে হওক, নাইবা তাতে এনডেঞ্জাৰ্ড স্পেচিছ যিবোৰ পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাই আছে তেনেকুৱা প্ৰাণী থাকিব লাগিব, তেতিয়াহ'লেহে জলাশয় এটাক ৰামছাৰ ছাইট হিচাপে ঘোষণা কৰিব। অন্যথা যেনে আমাৰ ওচৰে পাজৰে পুখুৰী আছে বা বিল আছে, যি টি বিলক বা যি টি পুখুৰীক সেনেকুৱা আমি ৰামছাৰ ছাইট হিচাপে ঘোষণা কৰিব নোৱাৰোঁ। অৰ্থাৎ যেনে আমাৰ অসমৰ দীপৰ বিল আছে, তাতে ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ থাকিব লাগিব। দীপৰ বিলত তেনেকুৱা ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ আছে, সেইবাবেহে ৰামছাৰ ছাইট হিচাপে ঘোষণা কৰিছে। ভাৰতত কিমানটা ৰামছাৰ ছাইট আছে? অপশ্যন এ 91, অপশ্যন বি 92, অপশ্যন চি 93, অপশ্যন ডি 94। 1 2 3 stop। শুদ্ধ উত্তৰ অপশ্যন এ 91। ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি ৰামছাৰ ছাইট আছে? অপশ্যন এ গুজৰাট, অপশ্যন বি তামিলনাডু, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি অন্ধ্ৰপ্ৰদেশ। 1 2 3 শুদ্ধ stop। উত্তৰ অপশ্যন বি তামিলনাডু। অসমৰ দীপৰ বিলক কেতিয়া ৰামছাৰ ছাইট হিচাপে ঘোষণা কৰে? অপশ্যন এ নৱেম্বৰ 2001, অপশ্যন বি নৱেম্বৰ 2002, অপশ্যন চি নৱেম্বৰ 2003, অপশ্যন ডি নৱেম্বৰ 2004। 1 2 3 stop। শুদ্ধ উত্তৰ অপশ্যন বি নৱেম্বৰ 2002। ৰামছাৰ শব্দটো কোনটো দেশৰ এটা ঠাইৰ নাম আছিল, যাৰ পিছত আন্তৰ্জাতিকভাৱে এই শব্দটোক ব্যৱহাৰ কৰে জলাশয়ৰ বাবে? অপশ্যন এ ইৰাণ, অপশ্যন বি ইৰাক, অপশ্যন চি ইটালী, অপশ্যন ডি ইজিপ্ট। 1 2 3 শুদ্ধ stop। উত্তৰ অপশ্যন এ ইৰাণ।